আমাৰ যিটো মাটি আছিলে আমাৰ দখলত সমিতিৰ দখলত সেই দখলত আমি যেতিয়া এপ্লাই কৰিলোঁ বসুন্ধৰাত তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালোঁ যে শিল্পী আনন্দ সিংহাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে। পিছতহে গম পাইছিলোঁ যে বিধায়ক মহোদয়ৰ পত্নী অশোক সিংহাল ডাঙৰীয়া। আজিৰ সভাখন আমি অনুষ্ঠিত কৰিব নালাগে, এইটো সভাখন বন্ধ কৰিব লাগে। এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল। আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত থাকে, তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল। আমাৰ ওচৰত তেখেতে ভুল হৈছে বুলি স্বীকাৰ কৰিছে আৰু তেখেতে ভুল স্বীকাৰ কৰিছে তেখেতে যে এইটো ভুলক্ৰমে হৈছে, যে কিছুমানৰ প্ৰৰোচনাত পৰি মোৰ এইটো হৈছে, গতিকে আপোনালোকে এইটো ধৰিব নালাগে, আপোনালোকৰ মাটি আপোনালোকৰ ঘৰ। আমাৰ যিটো মাটি আছিলে আমাৰ দখলত সমিতিৰ দখলত সেই দখলত আমি যেতিয়া এপ্লাই কৰিলোঁ বসুন্ধৰাত তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালোঁ যে শিল্পী আনন্দ সিংহাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে। পিছতহে গম পাইছিলোঁ যে বিধায়ক মহোদয়ৰ পত্নী অশোক সিংহাল ডাঙৰীয়া। আজিৰ সভাখন আমি অনুষ্ঠিত কৰিব নালাগে, এইটো সভাখন বন্ধ কৰিব লাগে। এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল। আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত থাকে, তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল। আমাৰ ওচৰত তেখেতে ভুল হৈছে বুলি স্বীকাৰ কৰিছে আৰু তেখেতে ভুল স্বীকাৰ কৰিছে তেখেতে যে এইটো ভুলক্ৰমে হৈছে, যে কিছুমানৰ প্ৰৰোচনাত পৰি মোৰ এইটো হৈছে, গতিকে আপোনালোকে এইটো ধৰিব নালাগে, আপোনালোকৰ মাটি আপোনালোকৰ ঘৰ। আমাৰ যিটো মাটি আছিলে আমাৰ দখলত সমিতিৰ দখলত সেই দখলত আমি যেতিয়া এপ্লাই কৰিলোঁ বসুন্ধৰাত তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালোঁ যে শিল্পী আনন্দ সিংহাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে। পিছতহে গম পাইছিলোঁ যে বিধায়ক মহোদয়ৰ পত্নী অশোক সিংহাল ডাঙৰীয়া। আজিৰ সভাখন আমি অনুষ্ঠিত কৰিব নালাগে, এইটো সভাখন বন্ধ কৰিব লাগে। এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল। আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত থাকে, তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল। আমাৰ ওচৰত তেখেতে ভুল হৈছে বুলি স্বীকাৰ কৰিছে আৰু তেখেতে ভুল স্বীকাৰ কৰিছে তেখেতে যে এইটো ভুলক্ৰমে হৈছে, যে কিছুমানৰ প্ৰৰোচনাত পৰি মোৰ এইটো হৈছে, গতিকে আপোনালোকে এইটো ধৰিব নালাগে, আপোনালোকৰ মাটি আপোনালোকৰ ঘৰ। আমাৰ যিটো মাটি আছিলে আমাৰ দখলত সমিতিৰ দখলত সেই দখলত আমি যেতিয়া এপ্লাই কৰিলোঁ বসুন্ধৰাত তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালোঁ যে শিল্পী আনন্দ সিংহাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে। পিছতহে গম পাইছিলোঁ যে বিধায়ক মহোদয়ৰ পত্নী অশোক সিংহাল ডাঙৰীয়া। আজিৰ সভাখন আমি অনুষ্ঠিত কৰিব নালাগে, এইটো সভাখন বন্ধ কৰিব লাগে। এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল। আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত থাকে, তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল। আমাৰ ওচৰত তেখেতে ভুল হৈছে বুলি স্বীকাৰ কৰিছে আৰু তেখেতে ভুল স্বীকাৰ কৰিছে তেখেতে যে এইটো ভুলক্ৰমে হৈছে, যে কিছুমানৰ প্ৰৰোচনাত পৰি মোৰ এইটো হৈছে, গতিকে আপোনালোকে এইটো ধৰিব নালাগে, আপোনালোকৰ মাটি আপোনালোকৰ ঘৰ।